এই ভিডিঅ'টোত নামনি অসমৰ পাঠশালাৰ পৰা প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ জন্মস্থান পবিত্ৰ তীৰ্থভূমি উত্তৰ প্ৰদেশৰ অযোধ্যালৈকে কৰা আমাৰ ফেমিলি ৰোড ট্ৰিপ দেখুৱাই আছোঁ। পাঠশালাৰ পৰা NH27 আৰু NH317এৰে বঙাইগাঁও, শ্ৰীৰামপুৰ, নৰ্থ বেংগল হৈ শিলিগুৰি আৰু শিলিগুৰিৰ পৰা NH327 আৰু NH27 হৈ বিহাৰৰ ঠাকুৰগঞ্জ, বাহাদুৰগঞ্জ, আৰাৰিয়া, দাৰভাংগা, মুজফ্ফৰপুৰ, গোপালগঞ্জ আৰু উত্তৰ প্ৰদেশৰ কুশীনগৰ, গোৰখপুৰ, বস্তি হৈ আমি অযোধ্যাত উপস্থিত হোৱাৰ সময়খিনিত কৰা ৰোড ট্ৰেভেল তথা ৰোড ডিটেইল আপোনালোকক দিবলৈ এই ভিডিঅ'টোত প্ৰচেষ্টা কৰিছোঁ। গুড মৰ্নিং। আজি 24 ডিচেম্বৰ 2025 আৰু আমি নগাঁৱৰ পৰা পাঠশালা আহি এতিয়া আমি পাঠশালাৰ পৰা যাবলৈ ওলাই আছোঁ অযোধ্যা ৰাম মন্দিৰ। আমাৰ কুইন বাইদেউ, লগত হৈছে আমাৰ শ্লোক আৰু ৰুবুল দা। পাঠশালাৰ পৰা অযোধ্যালৈকে ডিষ্টেঞ্চ প্ৰায় 1120 কিলোমিটাৰ আৰু এজ পাৰ গুগল সেই ডিষ্টেঞ্চ প্ৰায় 22 ঘণ্টা সময় লাগিব, কিন্তু আমি ৰৈ যাম। কিমান সময় লাগে সেইটো গৈ পেলাই গম পোৱা যাব। ৰাস্তা কেনেকুৱা কণ্ডিশ্যন, কুঁৱলী বা কেনেকুৱা। গতিকে আমি গোটেইবোৰ ৰেডি হৈ গৈছোঁ আৰু এতিয়া সময় ঘড়ীত 7টা বাজো আৰু আমি 7টা বজাত পাঠশালাৰ পৰা অযোধ্যালৈকে আমাৰ জাৰ্ণি আমি ষ্টাৰ্ট কৰিম। আজি আমাৰ ড্ৰাইভিং ছিটত এক্সপাৰ্ট মানুহ আছে আমাৰ ৰুবুল দা। আমি বঙাইগাঁও পাৰ হৈ আছোঁ। পাঠশালাৰ পৰা প্ৰায় 80 কিলোমিটাৰ আহিছোঁ আমি। এতিয়া সময় হৈছে 8:13। আমি কোকৰাঝাৰ জিলাৰ কচুগাঁও পাইছোঁ। এয়া চাওক ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। কচুগাঁৱত আছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। আচল উদ্যানখন ইয়াৰ পৰা সোঁফালে ভিতৰ পিনে সোমাই যাব লাগিব। এইটো চাইডে গ'লে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান পৰে। গোসাইগাঁও চহৰ বাওঁপিনে সোমাই যায় এই ৰাস্তাটো টুৱাৰ্ডছ গোসাইগাঁও টাউন। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট। আৰু আমি ইয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰ আৰু আগুৱাই গ'লে শ্ৰীৰামপুৰ অসম বেংগল বৰ্ডাৰ পাই যাম। এইবাৰ ড্ৰাইভিং ছিটত মই আছোঁ, ৰুবুল দা আৰাম কৰিছে। শ্ৰীৰামপুৰৰ অসম বেংগল বৰ্ডাৰত এটা তেল ডিপুত আমি পূৰা পেট্ৰল ফিল আপ কৰিলোঁ। গাড়ীখনত প্ৰায় গুৱাহাটীৰ পৰা এৰাউণ্ড 13 লিটাৰ তেল ধৰিলে। আৰু এতিয়া ইয়াতে অকণমান ৰখি লৈছোঁ। এতিয়া সময় 9:45 হৈছে। ইয়াতে ঘৰৰ পৰা অনা কিবা কিবি খানাৰ যোগাৰ কৰি আছে। কণী খালোঁ আৰু লগত বন, চাহ। বাবাটো কি খাইছা? বন খাইছে। কেক খাইছানে নাই? গতিকে খাই বৈ অলপমান ব্ৰেক লৈ আমি আকৌ পুৰা বেংগলৰ পিনে গুচি যাম। অসমৰ পৰা আমি এতিয়া লাহেকৈ বেংগলত সোমাম। অকণমান আগত 10:15 হৈছে। ইয়াতে তেল পুৰা ফুল টেংকি কৰি ল'লোঁ, কাৰণ বেংগলত তেলৰ ৰেট ইয়াতকৈ আৰু 6-7 টকাকৈ বেছি। আমি শ্ৰীৰামপুৰ আহি পালোঁ আৰু অকণমান আগত আমি শ্ৰীৰামপুৰৰ বৰ্ডাৰ পাম। এইখন দেখিছে আগত ট্ৰাকবোৰ ৰখিছে, এইখনে হৈছে শ্ৰীৰামপুৰ গেট। ট্ৰাকবোৰ লাইনত আহি আছে, সৰু গাড়ীবোৰ ছাইডেৰে ধুনীয়াকৈ পাৰ হৈ যাব পাৰে। অফিচিয়েলি আমি এতিয়া অসমতে আছোঁ। কিছু দূৰ আগুৱাই গৈ আমি আৰু বেংগলত সোমাম। চিমলা টাপু এইটো আৰু লাষ্ট পইণ্ট। অসম এৰি বেংগলত সোমোৱাৰ লগে লগে এয়া বেংগল পুলিচৰ চেক গেট। ইয়াতে সঘনাই বেংগল পুলিচে অসমৰ গাড়ীবোৰৰ কাগজ পৰীক্ষা কৰে।
বেংগল সোমোৱাৰ লগে লগে বেংগল পুলিচে আমাৰ গাড়ীৰ কাগজ পত্ৰবোৰ ঠিকে আছে নে নাই পৰীক্ষা কৰিলে আৰু তাৰপিছত আমি এয়া আগুৱাই আহিছোঁ। আৰু আহি আলিপুৰদুৱাৰ পোৱাৰ আগতে বাইপাছত এই আমি 4 লেনটো শেষ হ'ল। 4 লেনটো ইয়াৰ পৰা ভিতৰৰ কোনোবা ৰাস্তাৰে যাব আৰু আমি এইটো পাইছোঁ NH 317। এতিয়া এইটো পুৰণি হাইৱে, যিহেতু 27টো 4 লেনিং হোৱা নাই সেইকাৰণে এতিয়াও চব ভেহিকুলাৰ মুভমেণ্টবোৰ এই পুৰণি হাইৱেটোৰে চলি আছে। এতিয়া এনেকৈ এই ৰাস্তাটোৰে আমি যাব লাগিব একেবাৰে ধূপগুৰি পৰ্যন্ত। 12:45 হৈছে আৰু জল্লাপাৰা নেশ্যনেল পাৰ্কৰ একদম কমাৰ্চিয়েল এৰিয়া হয় এইখন, মাদাৰীহাট। আৰু ইয়াতে থকা এখন হোটেলত আমি দুপৰীয়াৰ সাজটো খাম বুলি পেলাই আহি গ'লোঁ। এয়া আমি লগত খাই আছোঁ নিৰামিষ থালি আৰু লগত এটা চিকেন ড্ৰাই ফ্ৰাই। সোৱাদটো একদম একেবাৰে আমাৰ অসমৰ নিচিনা, কোনো ডিফাৰেঞ্চ নাই, ভালেই লাগিছে, চিম্পুল। মাদাৰীহাটত খাই বৈ পেলাই আমি এতিয়া আকৌ 1:30 বাজিলে আৰু 1:30 বজাত আমি আকৌ আগলৈকে ওলাইছোঁ আৰু। আমি শিলিগুৰি পালোঁ, শিলিগুৰি ফুলবাৰী বাইপাছ। আৰু এই ফুলবাৰী বাইপাছতে আমি এতিয়া লগ পাম এছিয়ান হাইৱে নম্বৰ 2। এইটো এছিয়ান হাইৱে, ইয়াৰ পৰা চিধা গ'লে একদম বাংলাদেশৰ ৰংপুৰ যাব পাৰি। মাত্ৰ 2 কিলোমিটাৰ ডিষ্টেঞ্চত বাংলাদেশৰ বৰ্ডাৰ আছে। আমি আগেৰে এটা হেৰি আছে, আমি কি কৰিম, এইটো ইফালে টাৰ্ণ ৰাইট ল'ম, এইটো ৰাইট টাৰ্ণ, এই চিধা এইটো ৰাস্তাৰে সোমাই যাব লাগিব। এইটো সোমাই যাওঁ, এইটো একো নাই, এইটো গাড়ী নাথাকে, এইটো বাংলাদেশলৈকে যায় ইফালে বৰ্ডাৰ। এতিয়া এইটো ৰাস্তা একদম মানে সেই বাইপাছ ৰাস্তাত লগ লাগি যাব। আগত গৈ আৰু NH 27 লগ পাম। NH 27 এই চিটিৰ মাজেদি বহুত দূৰ ঘূৰি আহে, বহুত দূৰ ঘূৰি আহে, একদম গোটেই চিটিৰ জামটো খাই দিব লাগে। এইটো শ্বৰ্টকাট দিয়ে গুগলে। ফুলবাৰী ঘোষপুকুৰ বাইপাছ ৰোড। আমি আকৌ এতিয়া চিধা প্ৰায় 10 কিলোমিটাৰ গ'লে আমি ঘোষপুকুৰ বাইপাছ পাম। তাৰ পৰা আমি 27 এৰিম আৰু 327 হাইৱেলৈকে যোৱা এটা ৰাস্তা আছে ভিতৰেৰে, ঋষি ৰোড বুলি কয়, সেই ৰাস্তাটোৰে যাম। আমি অকণমান সময় ইয়াতে ব্ৰেক এটা ল'লোঁ, ঘোষপুকুৰ শিলিগুৰি বাইপাছ ৰোড। এতিয়া 4:30 হৈছে। আমি ইয়াৰ পৰা আগুৱাই গৈ বিহাৰৰ আৰাৰিয়া পৰ্যন্ত গুচি যাম। NH 327 ল'ম। NH 327ৰে আমি শিলিগুৰিৰ পৰা পাৰ হৈ আহি বিহাৰত সোমাইছোঁ। এই ৰাস্তাটোৱে আমাক একেবাৰে বিহাৰৰ আৰাৰিয়াত NH 27ৰ লগত লগাই দিব। আৰাৰিয়া ইয়াৰ পৰা আৰু প্ৰায় 85 কিলোমিটাৰ ডিষ্টেঞ্চ আছে। একচুৱেলি NH 27ৰেও আৰাৰিয়া যাব পাৰি, কিন্তু ডিষ্টেঞ্চটো প্ৰায় 230-40 কিলোমিটাৰ হৈ যায়। আৰু এনেকৈ যদি আমি এই ৰাস্তাটোৰে চিধা আৰাৰিয়ালৈকে যাওঁ বিহাৰৰ NH 27লৈকে, তেতিয়াহ'লে ডিষ্টেঞ্চ শিলিগুৰিৰ পৰা প্ৰায় 120-130 কিলোমিটাৰৰ ভিতৰত হয়। আৰু সেইকাৰণে আমি এই ৰাস্তাটো নতুনকৈ 4 লেন হৈছে এতিয়া। এবাৰ আহিছিলোঁ আজিৰ পৰা 2-3 বছৰ আগতে, তেতিয়া কিন্তু এইটো ৰাস্তা বৰ বেয়া আছিলে।
কিন্তু এতিয়া 4 লেন হৈ যোৱাৰ পিছত এই ৰাস্তাটো খুব ধুনীয়া ৰাস্তা এটা বনাই দিলে আৰু যথেষ্টখিনি শ্বৰ্ট হৈ গ'ল গোটেই ডিষ্টেঞ্চখিনি। এই ৰাস্তাটোৰে আমি শিলিগুৰিৰ পৰা আহিলে প্ৰথমতে আমি ঠাকুৰগঞ্জ পাম, তাৰপিছত বাহাদুৰগঞ্জ পাম আৰু তাৰপিছত আমি আৰাৰিয়া পাম। আৰু আৰাৰিয়াত NH 327 লগ হৈ গৈছে NH 27ৰ লগত। টাইম 6:40। আমি পাৰ হৈ আছোঁ উত্তৰ বিহাৰৰ বাহাদুৰগঞ্জ। এয়া আমি আৰাৰিয়াত পুনৰবাৰ NH 27 পাই গ'লোঁ। এই ৰাস্তাটোৱে একেবাৰে মুজফ্ফৰপুৰ হৈ পেলাই আমাক অযোধ্যালৈকে লৈ যাবগৈ। মুজফ্ফৰপুৰ ইয়াৰ পৰা আৰু 250 কিলোমিটাৰ ডিষ্টেঞ্চ প্ৰায়। আৰু মুজফ্ফৰপুৰলৈকে যাওঁতে গুগলে দেখুৱাই আছে আমাক টাইম লাগিব প্ৰায় 4 hours 50 minutes। আমি আছোঁ বিহাৰৰ ফৰ্বছগঞ্জ। এতিয়া টাইম 8টা বাজিছে আৰু বোলো ৰাতিৰ ডিনাৰটো আমি ইয়াতে কৰি যাওঁ। ফৰ্বছগঞ্জৰ এখন হাৱে কিনাৰতে জাইকা বুলি এখন হোটেল পালোঁ আৰু ইয়াতে ৰাতিৰ আমি ডিনাৰটো খাই আৰু তাৰ পৰা আমি হোল নাইট পুৰা ড্ৰাইভ কৰি গৈ থাকিম। জাইকা ৰেষ্টুৰেণ্ট এইখন, ইয়াতে আমি খালোঁ। এতিয়া ৰাতি 9টা বাজু হৈছে আৰু আমি ইয়াৰ পৰা এতিয়া ডাইৰেক্ট একেবাৰে অযোধ্যালৈকে জাৰ্ণি আৰম্ভ কৰিম। অযোধ্যাৰ ডিষ্টেঞ্চ আৰু প্ৰায় 600 কিলোমিটাৰ আছে, 600 কিলোমিটাৰ ইয়াৰ পৰা। অলপমান নিজকে ফ্ৰেছ কৰি ল'লোঁ। আৰু সন্মুখত এইটো NH 27। কখি নদীৰ দলং আমি পাৰ হৈ আছোঁ। কখি মহাসেতু বুলি কোৱা হৈছে এইখনক। চৰো অফ বিহাৰ বা বিহাৰৰ দুখ এই কখি নদী। বৰ ধুনীয়াকৈ দলংখন সজাইছে। ঠাণ্ডা তামাম পৰিছে। MID-ত 10 ডিগ্ৰী চেলচিয়াছ। বাহিৰত লগে লগে প্ৰচণ্ড কুঁৱলী। টাইম 11:20 হৈছে আৰু আমি দাৰভাঙা ক্ৰছ কৰি আছোঁ। মুজফ্ফৰপুৰত এনেকৈ আমি যাম সোমাইছোঁ আৰু ৰাতি এতিয়া 2টা বাজিছে আৰু আমি মুজফ্ফৰপুৰৰ পৰা আগুৱাই আহি এতিয়া মতিহাৰী পাবলৈ কিছু দূৰ বাকী আছে আৰু গোপালগঞ্জ পাবলৈ মানে UP বৰ্ডাৰ পাবলৈ আৰু 100 কিলোমিটাৰ বাকী থকা অৱস্থাত আমি এটা পেট্ৰল ডিপুত অকণমান তেল ল'লোঁ গাড়ীত। ৰাইজসকল শুয়ে আছে। গোটেই কুঁৱলী চাৰিওপিনে যিপিনে দেখায়। আৰু সন্মুখত এইটো নেশ্যনেল হাইৱে 27। অযোধ্যালৈকে আৰু ইয়াৰ পৰা 6 ঘণ্টা সময় লাগিব। প্ৰায় 350 কিলোমিটাৰ বাকী আছে আৰু। টাইম ইজ 4 AM। 4টা বাজিছে আৰু আমি বিহাৰৰ গোপালগঞ্জ পাৰ হৈ আহিলোঁ। এতিয়া আমি বিহাৰ পাৰ হৈ উত্তৰ প্ৰদেশত সোমাম। অকণমান আগত আৰু বৰ্ডাৰটো আছে। আমি গোপালগঞ্জ চহৰখন বিহাৰৰ একেবাৰে লাষ্ট চহৰ NH 27ত। আৰু এয়া আমি UP আৰু বিহাৰৰ বৰ্ডাৰ পাই গ'লোঁ। বিহাৰ চেক গেট পাৰ হৈ আহিলোঁ। আগত আছে UP চেক গেট। এতিয়া আমি কুশীনগৰ পাইছোঁহি। গৌতম বুদ্ধৰ কুশীনগৰতে মৃত্যু হৈছিলে। কুশীনগৰ হৈছে বুদ্ধিষ্টসকলৰ কাৰণে আটাইতকৈ পবিত্ৰ ধৰ্মস্থানসমূহৰ ভিতৰত অন্যতম। ৰাতিপুৱা 6টা বাজিছে আৰু আমি গোৰখপুৰ চিটি বাইপাছ পাৰ হৈ আছোঁ। পুৰা কুঁৱলী, ঘন কুঁৱলী। একদম জাজ নাই। কুঁৱলী চাওকচোন ৰাইজ।
এইটো এটা টোল গেট বোলে 6:30 হৈছে সময় এতিয়া 8:20 হৈছে আৰু অযোধ্যা পোৱাৰ প্ৰায় 40 কিলোমিটাৰ আগতে হাৰাইয়া নামৰ কোনোবা এখন জেগাৰ মাজেৰে আমি আহি আছো NH27 এইটো এতিয়া কুঁৱলী কিছু কমিলে আমি আৰু প্ৰায় 30-40 মিনিটৰ ভিতৰত অযোধ্যা গৈ পাই যাম 8:30 ইয়াতে ৰখি একাপ চাহ খালোঁ এতিয়া অকণমান চাহৰ টেণ্ডেঞ্চি আহিছিলে ৰাতিপুৱা চাহ উঠি পেলাই খোৱাই নাই চাহটো খাই পেলাই আমি অযোধ্যা গৈ আছোঁ আমি এইটো পাৰ হৈ আছোঁ সৰজু নদীৰ দলং বা গংগাৰ আটাইতকৈ ডাঙৰ ট্ৰিবিউটৰী ঘাগৰা নদীৰ এই দলংখন পোৱাৰ অৰ্থ হৈছে যে আমি অযোধ্যা শ্ৰী ৰামচন্দ্ৰৰ ভূমিত প্ৰৱেশ কৰিলোঁ জয় শ্ৰীৰাম আমাৰ গোটেই ৰাইজ আজি পূৰা ফৰ্মত আছে চব শুই লৈছে ময়ে হোৱা নাই গোটেই ৰাতি এতিয়া 3টা বাজিছে আবেলি আজি আমি ৰাতিপুৱা 9টা বজাত আহি পালোঁ আহি ইয়াতে অযোধ্যাত এখন হোমষ্টেত আমি 2টা ৰুম লৈ পেলাই হোমষ্টেখনত সোমাইছোঁ আৰু আহি পেলাই ইমান টোপনি লাগিছিলে তাৰপিছত হোমষ্টেখিনি বিচাৰোঁতে অলপ সময় গ'ল আমি আজি আবেলিৰ পৰা এতিয়াৰ পৰা অলপ অযোধ্যালৈ এনে অকণমান এক্সপ্ল'ৰ কৰিম অযোধ্যাৰ আচল মন্দিৰটো দৰ্শন আমি অহা কাইলৈ কৰিম আৰু মন্দিৰ দৰ্শন কৰাৰ আগতে সেইফাললৈকে ওলাই যাওঁ আৰু ওলাই গৈ পেলাই কি দেখোঁ আৰু চাওঁ আপোনালোককো দেখুৱাম বন্ধুসকল আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি অযোধ্যাত কটোৱা আমাৰ সময়খিনিত অযোধ্যাৰ দৰ্শনীয় স্থানসমূহৰ এটা ভিজুৱেল টুৰ প্ৰভু শ্ৰী ৰামললাৰ মন্দিৰ দৰ্শনৰ সবিশেষ আৰু অযোধ্যাৰ লোভনীয় খাদ্য সম্ভাৰৰ এটা বিৱৰণী লৈ অতি শীঘ্ৰে আপোনালোকৰ আগলৈকে আহিম তেতিয়ালৈকে প্লিজ ষ্টে টিউন আৰু আমাক আজ্ঞা দিয়ক বাই বাই জয় শ্ৰীৰাম আৰু জয় হিন্দ